মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে কুশলে আছা সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ লগতে বিগত বৰ্ষসমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই পাঠৰ পৰা হোৱা প্ৰশ্নসমূহৰ উত্তৰবোৰ আজিৰ এই ভিডিঅ' ক্লাছৰ জৰিয়তে তোমালোকলৈ আগবঢ়োৱা হ'ব প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠটিৰ পৰা প্ৰায় 3 পৰা 5 নম্বৰ লৈকে প্ৰশ্ন অহা দেখা যায় মই আশা কৰোঁ তোমালোকে পাঠটো অধ্যয়ন কৰাৰ পিছত লগতে মই আজি এই ভিডিঅ' ক্লাছৰ জৰিয়তে যিখিনি প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াম সেইখিনি তোমালোকে বহিত লিখি লৈ পঢ়াৰ পিছত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন হ'লে তোমালোকে নিশ্চয় লিখিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ড ৰাজনীতি বিজ্ঞান খণ্ড অৰ্থনৈতিক বিজ্ঞান খণ্ড আদিৰ পৰা বিভিন্ন পাঠৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠবোৰৰ পৰা হোৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি ভিডিঅ' আকাৰে তোমালোকলৈ মোৰ ইউটিউব চেনেল ষ্টাডি উইথ ওহাবৰ মাজেৰে আগবঢ়োৱা হৈছে মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ সেই প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ'বোৰো তোমালোকে চাবা ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰশ্ন উত্তৰ আলোচনা আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা উত্তৰ পৰিৱেশ বুলিলে সাধাৰণতে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় ই জীৱীয় আৰু অজীৱীয় সকলো ধৰণৰ উপাদানক সামৰি লয় 2 নম্বৰ প্ৰশ্ন পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা উত্তৰ পৰিৱেশৰ উপাদানসমূহ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে যেনে 1 নম্বৰ জৈৱ উপাদান উদ্ভিদ আৰু প্ৰাণীসমূহ 2 নম্বৰ অজৈব উপাদান বায়ু পানী মাটি সূৰ্যৰ পোহৰ আদি 3 নম্বৰ প্ৰশ্ন স্থলমণ্ডল বুলিলে কি বুজায় লিখা উত্তৰ শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয় ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে স্থলভাগত পৰ্বত পাহাৰ মালভূমি নদ নদী উপত্যকা আদি আছে 4 নম্বৰ প্ৰশ্ন জলমণ্ডলৰ ভিতৰত কি পৰে লিখা উত্তৰ জলমণ্ডলৰ ভিতৰত সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আদি জলাশয়বোৰ পৰে ভূপৃষ্ঠৰ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে 5 নম্বৰ প্ৰশ্ন বায়ুমণ্ডল কিহেৰে গঠিত লিখা উত্তৰ বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত 6 নম্বৰ প্ৰশ্ন জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা উত্তৰ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয় জীৱমণ্ডলত আজিলৈকে 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত মানুহ এটা মাত্ৰ প্ৰজাতি পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলভাগ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডল 7 নম্বৰ প্ৰশ্ন পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2018 চনত এই প্ৰশ্নটো হৈছিল উত্তৰ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ'ল স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল এই মণ্ডলকেইটা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ইহঁতৰ মাজত সদায় আন্তঃক্ৰিয়া চলি আছে আৰু এই আন্তঃক্ৰিয়াই পৰিৱেশ গঢ়ি তুলিছে মণ্ডল চাৰিটাৰ পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপিত হৈছে এই পৰিৱেশ পৰিৱৰ্তনশীল 8 নম্বৰ প্ৰশ্ন পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা নাইবা পৰিৱেশ পৰিৱৰ্তনৰ 3টা প্ৰধান কাৰণ উল্লেখ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা 2018 বৰ্ষত এই প্ৰশ্নটো আহিছিল উত্তৰ পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে জনসংখ্যা বৃদ্ধি 2 নম্বৰ উদ্যোগীকৰণ 3 নম্বৰ নগৰীকৰণ 4 নম্বৰ যাতায়াত আৰু ব্যৱস্থাৰ সংবৰ্ধন আদি 9 নম্বৰ প্ৰশ্ন পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা নাইবা পাৰিৱেশিক সমস্যা কি 2017 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল উত্তৰ পৰিৱেশৰ সমস্যা বুলিলে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য অধুগামী হোৱা অৱস্থাক বুজায়
পৰিৱেশৰ সমস্যা সৃষ্টিত প্ৰধানকৈ জগৰীয়া মানৱ সমাজৰ কৰ্মকাণ্ড। কাৰণ মানুহে নিজৰ সুখ বিলাসিতাৰ বৃদ্ধিৰ বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ অবিবেচিত ব্যৱহাৰ আৰু উপভোগ কৰাৰ ফলত পৰিৱেশৰ ওপৰত হেঁচা পৰিছে। উদাহৰণস্বৰূপে মানুহে নিজৰ বাসভূমি নিৰ্মাণ আৰু খাদ্যশস্য উৎপাদনৰ বাবে অৰণ্যভূমি চাফা কৰি খেতি কৰিবলৈ লৈছে। ফলত মৰুভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। কল কাৰখানা বৃদ্ধি পোৱাত সেইবোৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। এনেদৰে পৰিৱেশৰ সমস্যা প্ৰতিদিনে বৃদ্ধি পাই আছে। 10 নম্বৰ প্ৰশ্ন, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি ভাগত ভাগ কৰিব পাৰি লিখা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2017 চনত এই প্ৰশ্নটো হৈছিল। উত্তৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা 3টা ভাগত ভাগ কৰিব পাৰি, যেনে স্থানীয় সমস্যা, দ্বিতীয়তে আঞ্চলিক সমস্যা আৰু তৃতীয়তে গোলকীয় সমস্যা। 11 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা। উত্তৰ, যি সমস্যা এক নিৰ্দিষ্ট ক্ষুদ্ৰ অঞ্চলত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বোলে। যেনে চহৰত খোৱা পানীৰ সমস্যা, যান-বাহনৰ সমস্যা, কোনো উদ্যোগ প্ৰতিষ্ঠানৰ পৰা নিৰ্গত ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰা সমস্যা আদি। 12 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ 2টা উদাহৰণ দিয়া। উত্তৰ, যিবোৰ সমস্যা কোনো এক বিশাল অঞ্চল জুৰি দেখা দিয়ে তাকে আঞ্চলিক সমস্যা বোলে। যেনে 1 নম্বৰ অসমত বানপানীৰ সমস্যা, 2 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাত গৰাখহনীয়াৰ সমস্যা, 3 নম্বৰ মেঘালয়ত ভূমিস্খলনৰ সমস্যা আদি। 13 নম্বৰ প্ৰশ্ন, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশৰ সমস্যা বুলি কোৱা হয় লিখা। উত্তৰ, যিবিলাক সমস্যাই সমগ্ৰ বিশ্বজুৰি দেখা দিয়ে বা সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰে তেনে সমস্যাক গোলকীয় সমস্যা বোলে। যেনে 1 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা, 2 নম্বৰ বায়ু প্ৰদূষণৰ সমস্যা, 3 নম্বৰ ওজন স্তৰৰ ক্ষয়ীভৱনৰ সমস্যা ইত্যাদি। 14 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। উত্তৰ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ'ল নানান ধৰণৰ প্ৰদূষণ, খ ভূমিস্খলন, গ ভূমিক্ষয়, ঘ মৰুকৰণ, ঙ গোলকীয় উত্তাপ বৃদ্ধি, চ সাগৰৰ পৃষ্ঠৰ উত্থান, ছ বানপানী আদি। 15 নম্বৰ প্ৰশ্ন, প্ৰদূষণৰ অৰ্থ লিখা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2019 চনত এই প্ৰশ্নটো আহিছিল। উত্তৰ, অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়। প্ৰধানকৈ মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱ জগতৰ প্ৰতি ক্ষতিকাৰক হৈ পৰে। পৰিৱেশৰ ক্ষতিসাধন কৰা দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। ধূলি-বালি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদি কিছুমান পৰিৱেশ প্ৰদূষকৰ উদাহৰণ। 16 নম্বৰ প্ৰশ্ন, পানীৰ প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল। উত্তৰ, পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণে জীৱজগতৰ বিস্তৰ ক্ষতি কৰে। নানান ধৰণৰ বেমাৰ আজাৰৰ বীজাণুৰ জন্ম দিয়ে। 17 নম্বৰ প্ৰশ্ন, মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা। 2019 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল। উত্তৰ, মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াটোক মাটি প্ৰদূষণ বোলে। ভূমি হ'ল মানুহৰ সকলো খাদ্যৰ ভাণ্ডাৰৰ উৎস। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকাণ কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানে বাঢ়িছে যে
সেইবোৰৰ অৱশেষ আশ্ৰয় হৈছে ভূমি, যিয়ে ভূমিৰ হাৰুৱা গুণ নিশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। 18 নম্বৰ প্ৰশ্ন, বায়ু কেনেকৈ প্ৰদূষিত হয়? লিখা। 2017 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল। উত্তৰ, বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা, ছাই আদি মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াক বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু প্ৰদূষণকাৰী প্ৰাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰিৰ উদগিৰণেই প্ৰধান। উদগিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদিৰ বাবে বায়ুমণ্ডলত ধোঁৱা, ছাই, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষিত কৰে। 19 নম্বৰ প্ৰশ্ন, মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। উত্তৰ, পৃথিৱীৰ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, যাৰ ফলত সেই অঞ্চল শুকান হৈ মাটিৰ জীপাল অতিমাত্ৰাই হ্ৰাস কৰে, তেনে অঞ্চলকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিত মৰুভূমি সদৃশ অৱস্থাত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। 20 নম্বৰ প্ৰশ্ন, মৰুকৰণৰ কাৰণ দৰ্শোৱা নাইবা মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। 2017 আৰু 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল। উত্তৰ, সাধাৰণতে নানান ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক ইন্ধন যোগাইছে। প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়ে প্ৰধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায় আৰু মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে। মানুহৰ কাৰ্যকলাপো মৰুকৰণৰ বাবে অধিক জগৰীয়া। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, হাবি বননিৰ অবাধ ধ্বংস কাৰ্য আদিয়েই প্ৰধান। 21 নম্বৰ প্ৰশ্ন, মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে? উত্তৰ, মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ। অৱশ্যে ইয়াৰ বাবে এক দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন। হাবি বননিৰ পৰিমাণ বৃদ্ধি কৰি, বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰি, মৰুময় অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰি, কৃষিভূমিৰ ওপৰত হেঁচা হ্ৰাস কৰি মৰুকৰণৰ সমস্যা সমাধান কৰিব পাৰি। 22 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। 2018 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো হৈছিল। উত্তৰ, প্ৰাকৃতিক তথা মানুহৰ অবাধ ক্ৰিয়াকলাপৰ ফলত সম্প্ৰতি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক গোলকীয় উত্তাপ বৃদ্ধি বোলে। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ'ল কল কাৰখানা, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত ধোঁৱা, ছাই, কাৰ্বন ডাই অক্সাইড, মিথেন, জলীয় বাষ্প আদি। এইবোৰে বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট কৰি গোলকীয় উত্তাপ বৃদ্ধি কৰি আছে। 23 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব? লিখা। নাইবা গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2020 চনত এই প্ৰশ্নটো হৈছিল। উত্তৰ, গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, যেনে মৰু অঞ্চলৰ বৰফৰ স্তৰৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্যৰ উৎপাদন ক্ষমতাৰ হ্ৰাস, মৰুকৰণ আদি প্ৰধান। 24 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2018 চনত এই প্ৰশ্নটো আহিছিল। উত্তৰ, গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ বাবে বিশ্বব্যাপী জনসচেতনতাৰ প্ৰয়োজন। মানুহে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ যিমান সম্ভৱ অতি সোনকালে নিয়ন্ত্ৰণলৈ আনিব লাগিব। মানুহৰ কৰিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কাম হ'ল: 1 নম্বৰ, বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। 2 নম্বৰ, যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। 3 নম্বৰ, কল কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। 4 নম্বৰ, আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব। 5 নম্বৰ, অৱশ্যে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ উমৈহতীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।
25 নম্বৰ প্ৰশ্ন উত্তৰ তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা উত্তৰ আমাৰ অঞ্চলত পৰিৱেশৰ সমস্যা আছে এই সমস্যাবোৰৰ ভিতৰত বৰ্তমান প্ৰকটভাৱে দেখা দিয়া সমস্যা দুটা হৈছে বানপানী আৰু মাটিৰ উৰ্বৰতা হ্ৰাস বানপানী সমস্যাৰ সৃষ্টিৰ মূল কাৰণ হৈছে অপৰিকল্পিত আৰু অবৈজ্ঞানিক নদী বান্ধ বাৰিষা কালত সামান্য বৰষুণতে আমাৰ অঞ্চলটো পানীৰে উপচি পৰে লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহেদি বৈ অহা পানী উপচি পৰি অবৈজ্ঞানিকভাৱে তৈয়াৰ কৰা মথাউৰি ভাঙি ছিগি আমাৰ গাঁও অঞ্চললৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে আজিকালি ভূমিৰ ওপৰত কৃষকৰ হেঁচা অত্যধিক বৃদ্ধি পাইছে ফলত একেদৰা মাটিত উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ কাৰণে খেতিয়কসকলে খেতিত নানান ধৰণৰ কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰে লগতে কীট পতংগ আক্ৰমণৰ পৰা শস্যক সুৰক্ষা দিবলৈ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা গুণ নিশেষ হৈ গৈছে উৎপাদনৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে এই সমস্যাবোৰ সমাধানৰ বাবে ৰাইজৰ সহযোগিতাৰ লগতে চৰকাৰে আঁচনি গ্ৰহণ কৰি নদী নিয়ন্ত্ৰণ কৰিব লাগিব খেতিয়কসকলে মাটিৰ উৰ্বৰতা ঘূৰাই আনিবলৈ হ'লে খেতিত ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে পচন সাৰ প্ৰয়োগ কৰা আৰম্ভ কৰিব লাগিব কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ হ্ৰাস কৰি যিমান সম্ভৱ প্ৰাকৃতিক বা জৈৱ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অতিৰিক্ত প্ৰশ্ন উত্তৰৰ আলোচনা গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল মিথেন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন নাইট্ৰাছ অক্সাইড কাৰ্বন ডাই অক্সাইড ইয়াৰ উত্তৰ কাৰ্বন ডাই অক্সাইড এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় মেৰু অঞ্চলত অৰণ্য অঞ্চলত ঔদ্যোগিক অঞ্চলত ঘাঁহনি অঞ্চলত ইয়াৰ উত্তৰ ঔদ্যোগিক অঞ্চলত 2 নম্বৰ প্ৰশ্ন প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে পৰিৱেশ কি উত্তৰ পিটাৰ হেগেটৰ মতে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলে 3 নম্বৰ প্ৰশ্ন স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান ভাগ কাৰ্বন ডাই অক্সাইড গেছ থাকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2017 বৰ্ষত এই প্ৰশ্নটো আহিছিল উত্তৰ 0.035% 4 নম্বৰ প্ৰশ্ন এচিড বৰষুণ কিদৰে সৃষ্টি হয় উত্তৰ বায়ুমণ্ডলত মাত্ৰাধিক সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড সঞ্চিত হ'লে এচিড বৰষুণৰ সৃষ্টি হয় 5 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণৰ সংজ্ঞা কি উত্তৰ ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা নষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰ আলোচনা তোমালোকৰ নিশ্চয় ভালে লাগিছে তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে প্ৰশ্ন উত্তৰবোৰ লিখি লৈ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবা আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থ্যাংক ইউ সো মাচ হ্যাভ এ গুড ডে